তেতিয়াহ'লে আৰু কি হয় আমি প্ৰেজেন্ট ওয়ার্শিপ কেৱল খ্ৰীষ্টিয়ানিটিৰ বাইবেল পঢ়ায় আৰু আপোনাৰ কি বুলি ক'লে প্ৰাৰ্থনা কৰে প্ৰেজেন্ট ওয়ার্শিপ কৰো আমি প্ৰাৰ্থনা আৰু বেলেগ কিবা প্ৰেজেন্ট ওয়ার্শিপ মাত্ৰ তাতে গান গাই আমি বাইবেলটো পঢ়ো আৰু আমি মই কৈছো যিকোনো আমি ইচ্ছা নাথাকা গীতাটো আমি এনেকা কৈছো মই ক্লাছ 7 লৈকে মাদ্ৰাসাত পঢ়িছো তাতো কৈছিলে যে যেতিয়া আৰবী পঢ়ায় আৰবী দিনিয়াত সাবজেক্ট আছে যেতিয়া পঢ়ায় মন নাথাকাবোৰ ওলাই যাবলৈ কয় তো মই সেইটো বুজি পাইছো বাৰু আপোনাৰ এই কথাটো কিন্তু এতিয়া কথাটো হ'ল প্ৰেক্টিছটো তাতো হৈ আছিলে তেতিয়াও মানে আৰবী পঢ়াই আছিল এতিয়া আপুনি কৈছে নিজে যে বাইবেল পঢ়ায় স্যাটাৰডে ক্লাছ প্ৰেজেন্ট ওয়ার্শিপ হয় আমি এইটো নকয় হয় কিন্তু আৰু কি কৰে মই খুজিছো যে তেনেকুৱা আৰু কি এক্টিভিটি কৰে ধৰ্মীয় স্পিৰিচুৱেল আৰু কিবা কৰে এইটো মাত্ৰ আমি কৰে এটা আৰু নকৰে বেলেগ কেৱল খ্ৰীষ্টিয়ান মানে কেৱল সেইটোৱে আৰু বেলেগ নাই সৰস্বতী পূজা পাতিছে নে স্কুল না আমি এইটো নাপাতো এইটো খ্ৰীষ্টিয়ান স্কুল কাৰণে আৰু আমাৰ লোক আমি লিখা আছে খ্ৰীষ্টিয়ান বিদ্যালয় আমাৰ এইটো মণ্ডলীনে আৰম্ভ কৰাটো এইটো খ্ৰীষ্টিয়ান স্কুল হয় কাৰণ আমি খ্ৰীষ্টিয়ান স্কুল বেলেগ ধৰ্ম ৰিলিজিয়াছ আমি ৰিলিজিয়াছ ফেষ্টিভেলটো তেতিয়াহ'লে আৰু কি হয় আমি প্ৰেজেন্ট ওয়ার্শিপ কেৱল খ্ৰীষ্টিয়ানিটিৰ বাইবেল পঢ়ায় আৰু আপোনাৰ কি বুলি ক'লে প্ৰাৰ্থনা কৰে প্ৰেজেন্ট ওয়ার্শিপ কৰো আমি প্ৰাৰ্থনা আৰু বেলেগ কিবা প্ৰেজেন্ট ওয়ার্শিপ মাত্ৰ তাতে গান গাই আমি বাইবেলটো পঢ়ো আৰু আমি মই কৈছো যিকোনো আমি ইচ্ছা নাথাকা গীতাটো আমি এনেকা কৈছো মই ক্লাছ 7 লৈকে মাদ্ৰাসাত পঢ়িছো তাতো কৈছিলে যে যেতিয়া আৰবী পঢ়ায় আৰবী দিনিয়াত সাবজেক্ট আছে যেতিয়া পঢ়ায় মন নাথাকাবোৰ ওলাই যাবলৈ কয় তো মই সেইটো বুজি পাইছো বাৰু আপোনাৰ এই কথাটো কিন্তু এতিয়া কথাটো হ'ল প্ৰেক্টিছটো তাতো হৈ আছিলে তেতিয়াও মানে আৰবী পঢ়াই আছিল এতিয়া আপুনি কৈছে নিজে যে বাইবেল পঢ়ায় স্যাটাৰডে ক্লাছ প্ৰেজেন্ট ওয়ার্শিপ হয় আমি এইটো নকয় হয় কিন্তু আৰু কি কৰে মই খুজিছো যে তেনেকুৱা আৰু কি এক্টিভিটি কৰে ধৰ্মীয় স্পিৰিচুৱেল আৰু কিবা কৰে এইটো মাত্ৰ আমি কৰে এটা আৰু নকৰে বেলেগ কেৱল খ্ৰীষ্টিয়ান মানে কেৱল সেইটোৱে আৰু বেলেগ নাই সৰস্বতী পূজা পাতিছে নে স্কুল না আমি এইটো নাপাতো এইটো খ্ৰীষ্টিয়ান স্কুল কাৰণে আৰু আমাৰ লোক আমি লিখা আছে খ্ৰীষ্টিয়ান বিদ্যালয় আমাৰ এইটো মণ্ডলীনে আৰম্ভ কৰাটো এইটো খ্ৰীষ্টিয়ান স্কুল হয় কাৰণ আমি খ্ৰীষ্টিয়ান স্কুল বেলেগ ধৰ্ম ৰিলিজিয়াছ আমি ৰিলিজিয়াছ ফেষ্টিভেলটো তেতিয়াহ'লে আৰু কি হয় আমি প্ৰেজেন্ট ওয়ার্শিপ কেৱল খ্ৰীষ্টিয়ানিটিৰ বাইবেল পঢ়ায় আৰু আপোনাৰ কি বুলি ক'লে প্ৰাৰ্থনা কৰে প্ৰেজেন্ট ওয়ার্শিপ কৰো আমি প্ৰাৰ্থনা আৰু বেলেগ কিবা প্ৰেজেন্ট ওয়ার্শিপ মাত্ৰ তাতে গান গাই আমি বাইবেলটো পঢ়ো আৰু আমি মই কৈছো যিকোনো আমি ইচ্ছা নাথাকা গীতাটো আমি এনেকা কৈছো মই ক্লাছ 7 লৈকে মাদ্ৰাসাত পঢ়িছো তাতো কৈছিলে যে যেতিয়া আৰবী পঢ়ায় আৰবী দিনিয়াত সাবজেক্ট আছে যেতিয়া পঢ়ায় মন নাথাকাবোৰ ওলাই যাবলৈ কয় তো মই সেইটো বুজি পাইছো বাৰু আপোনাৰ এই কথাটো কিন্তু এতিয়া কথাটো হ'ল প্ৰেক্টিছটো তাতো হৈ আছিলে তেতিয়াও মানে আৰবী পঢ়াই আছিল এতিয়া আপুনি কৈছে নিজে যে বাইবেল পঢ়ায় স্যাটাৰডে ক্লাছ প্ৰেজেন্ট ওয়ার্শিপ হয় আমি এইটো নকয় হয় কিন্তু আৰু কি কৰে মই খুজিছো যে তেনেকুৱা আৰু কি এক্টিভিটি কৰে ধৰ্মীয় স্পিৰিচুৱেল আৰু কিবা কৰে এইটো মাত্ৰ আমি কৰে এটা আৰু নকৰে বেলেগ কেৱল খ্ৰীষ্টিয়ান মানে কেৱল সেইটোৱে আৰু বেলেগ নাই সৰস্বতী পূজা পাতিছে নে স্কুল না আমি এইটো নাপাতো এইটো খ্ৰীষ্টিয়ান স্কুল কাৰণে আৰু আমাৰ লোক আমি লিখা আছে খ্ৰীষ্টিয়ান বিদ্যালয় আমাৰ এইটো মণ্ডলীনে আৰম্ভ কৰাটো এইটো খ্ৰীষ্টিয়ান স্কুল হয় কাৰণ আমি খ্ৰীষ্টিয়ান স্কুল বেলেগ ধৰ্ম ৰিলিজিয়াছ আমি ৰিলিজিয়াছ ফেষ্টিভেলটো